नमस्कार बंधुসকল মোৰ নাম জুৱেল সোণ আৰু আপোনালোকে চাই আছে 3JH ব্লগছ মানে আজি ভিডিঅ'ত মানে আৰু আপোনালোক কৈ আছো মানে আছো আমি তামিলনাডুত কিন্তু আজি আমি গাহৰি মাংস মানে গাহৰি মাংস আনিছো বন্ধুসকল আৰু বনাই পেলাই আপোনালোকক দেখুৱাই আছো মানে আমাৰ পাৰ্টনাৰ এটা বনাই আছে আৰু কেনেকৈ কি ধৰণৰ বনাইছে আৰু আপোনালোকক দেখুৱাই আছো আৰু আপোনালোকৰ মুখত লালটেটো আহিছে নেকি নাই 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 দি দিম লাগিলে এক পিস দি দিম ঠিক আছে তো ভিডিওটো দেৰি নকৰি বলক আপোনালোক সিধা গাহৰি মাংসটো দেখাই আছো আৰু একদম ডাঙৰ ডাঙৰ জলকীয়া আনিছে এনেকুৱা ডাঙৰ ডাঙৰ পিস পিস কৰিছে দেই তো বলক ভিডিওটো ডাইৰেক্ট চাওক আপোনালোকে বেছি আৰু মই পেক নকওঁ তো ভিডিওটো চাওক সো গাইস এইখিনি আপোনালোকে দেখা পাইছে ইয়াতে পিয়াজ কাটা আছে মছলা ৰাখা আছে আৰু তাৰ পাছতে আছে আলু তাৰ পাছতে এই ডাঙৰ জলকীয়াটো তো ইয়াত আপোনালোকে দেখা পাইছে গাহৰি মাংসটো মানে তামিলনাডুৰ মাংসটো আমাৰ একে অসমৰ নিচিনা মাংসখিনি আপোনালোকে দেখা নাপাব ঠিক আছে আপোনালোকে চাই থাকক কেনেকুৱা ভাজিম কেনেকুৱা নেভাজোৱা আপোনালোকে দেখা পাই থাকিব সো গাইস আপোনালোকে দেখা পাইছে তো এইটো মছলা দেখা পাইছে আৰু আলু আৰু ডাঙৰ জলকীয়াটো কটা আছে ঠিক আছে আৰু বৰ্তমান তেল মাৰিম এইটো আমাৰ গাহৰি মাংস যেহেতু তামিলনাডুৰ গাহৰি মাংস অকণমান চাবলৈ অকণমান বেলেগ ধৰণৰ তো ইয়াতে আমি তেল গৰম কৰি ডাইৰেক্ট মানে মছলাখিনি মানে সবখিনি দি দিছোঁ আৰু চাই থাকক আপোনালোকে এইটো দিছোঁ আপোনালোকে এইটো হৈছে আমাৰ মছলাই আৰু এইটো কি মছলা বা মই ইমান নাম নাজানো দেই প্ৰথমবাৰ মানে এইবিলাক ভিডিঅ' বনাইছোঁ যে একে নাম চাম নাজানো আৰু তাৰপিছতে আপোনালোকে দেখা পাইছে একে ৰান্ধনিটো এইফালে একে চশমা লগাই পেলাই একে ভাজি আছে আৰু এইফালে দেখা পাইছে এতিয়া লগে লগে আমি ঢালি দিম একেবাৰে এইয়া জলকীয়া আলু মছলা দেখা পাইছে নহয় গোটেইখিনি ঢালি দিছোঁ জলকীয়া আলু মছলা গোটেইখিনি ঢালি দিছোঁ আৰু এতিয়া আপোনালোকে চাই থাকিব এতিয়া ঢালি আছোঁ বাৰু এইটো অকণমান সিজাই লওঁ তাৰপিছত ঢালি আছোঁ ঠিক আছে তো চাই থাকক আৰু ভিডিঅ'টো অকণমান হ'লেও চাই যদি আপোনালোকে ভাল পাইছে মানে একেবাৰে তামিলনাডুত থাকি পেলাই মানে একে অসমৰ ফিলিংছ কৰি কিছুমান কামখিনি কৰি আছোঁ আৰু মানে অসমৰ নিচিনা গাহৰি মাংস কিছুমানটো নেপাম আৰু হ'লেও মানে ইয়াতে আৰু মানে এনেকৈ এডজাষ্ট কৰি পেলাই আছোঁ আৰু তো ইয়াতে গোটেই মছলাখিনি মা মছলা দিয়া হৈ গৈছে নিমখ দিয়া হৈছে এইখিনি এতিয়া ভাজা অলপ মানে এইখিনি সিজুৱাই লওঁ বাৰু তেলত সিজুৱাই পেলাই তাৰ পাছতে আমি দি দিম ডাইৰেক্ট আলু আৰু ডাঙৰ জলকীয়াটো কটা আছে নহয় চিমলা মিৰ্চ সেইটো একদম দি দিম তাৰ পাছতে ডাইৰেক্ট মাংসটো দি দিম তো আপোনালোকে দেখা পাইছে এতিয়া বৰ্তমান আমি মছলাটো দি দিছোঁ গৰম মছলা আৰু তাৰপিছতে এতিয়া মাংসটো দি দিছোঁ মাংসটো অকণমান মিক্স কৰি লওঁ বাৰু মাংসটো মিক্স কৰি আছোঁ এতিয়া বৰ্তমান আপোনালোকে দেখা পাইছে মাংস মিক্স হৈ আছে যেনেকৈ আপোনালোকে দেখা পাইছে একেবাৰে কি কৰিব আৰু ল'ৰা মানুহ বনাই আছোঁতো কিন্তু ল'ৰা মানুহ কেনেকুৱা বনায় একদম ফাৰ্ষ্ট ক্লাছ বনায় আৰু আপোনালোকে একদম চাই থাকক তো পূৰা ভাজি আছোঁ আপোনালোকে দেখা পাইছে তো ভাজি অকণমান তেলত এইটো অলপমান 2-3 মিনিটমান সিজোৱাৰ পিছত তাৰ পাছতে লগে লগে আমি ঢালি দিম ডাঙৰ জলকীয়াটো চিমলা মিৰ্চ আৰু আলু এতিয়া ডাইৰেক্ট ঢালি দিম আপোনালোকে চাই থাকক লগে লগে মিক্স কৰি দি আছোঁ চিমলা মিৰ্চ আৰু আলু মিক্স কৰি আছোঁ মছলাটো আগতে অলৰেডি দিয়া হৈ গৈছে আৰু এতিয়া দি আছোঁ আপোনালোকে চাই আছে ঠিক আছে তো বৰ্তমান মোৰ কেমেৰা ফ'কাছ ইমান আহিব পৰা নাই মানে তো এতিয়া ঢালি দিছোঁ গোটেইখিনি মিক্স কৰি দিম এতিয়া তো মিক্স কৰাৰ পিছত এইটো চাওক অলৰেডি আমাৰ মাংসটো অলৰেডি হৈছেগৈ আৰু ঠিক আছে ভিডিঅ'টো অলৰেডি মই মাতটো মানে আৱাজটো ডাবিং কৰি আছোঁ সেইকাৰণে অকণমান জল্দি নিচিনা লাগিছে তো আপোনালোকে চাই আছে দেখিছে গাহৰি মাংসটো অলৰেডি কমপ্লিট হৈছেগৈ আৰু বৰ্তমান পানী ঢালি পেলাই এইটো হেৰি কৰা হৈ আছে ঠিক আছে আপোনালোকে দেখা পাইছে পানী ঢালি পেলাই হেৰি কৰা হৈ আছে অলপমান সিজিছেগৈ আৰু তো আপোনালোকে চাই আছে এইটো পূৰা অলৰেডি সিজিছে তামিলনাডুত অসমৰ নিচিনাকৈ গাহৰি মাংস বনোৱা হৈ আছে আপোনালোকে চাই আছে চেনেলত যদি আপোনালোকে নতুন আহিছে এনেকুৱা মানে ইণ্টাৰেষ্টিং মানে ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চাব নাপাব দেই তো তেতিয়ালৈকে আপোনালোকে চাই থাকিব সো গাইস 90% কাম কিছুমান হৈ গৈছে আমাৰ এতিয়া দেখিছে নহয় মাংসটো গোটেই মানে মাংসটো পূৰা হেৰি হৈ গৈছে আৰু গোটেই দেখিছে নহয় একেবাৰে ভাজা অলৰেডি পূৰা কমপ্লিট হৈ গৈছে একেবাৰে দেখিছে নহয় আৰু একদম ফাৰ্ষ্ট ক্লাছ আৰু একেবাৰে এতিয়া খাবলৈ হৈ গৈছে 90% একদম খোৱা টাইমত মই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ আমাৰ একে তামিলনাডুত অসমৰ নিচিনাকৈ গাহৰি মাংস বনোৱা হৈছে এইটো চাওক চেলেকি আছে আমাৰ ৰান্ধনীয়ে আপোনালোকে দেখা পাইছে ঠিক আছে ৰান্ধনীয়ে লাজ কৰিছে দেখাবলৈ মানে মানা কৰিলে ঠিক আছে আপোনালোকক মই ডাইৰেক্ট খোৱা টাইমত আপোনালোকক দেখুৱাই আছোঁ তো তেতিয়ালৈকে আপোনালোকে চাই থাকক সো গাইস আপোনালোকে দেখা পাইছে অলৰেডি পূৰা কাঁহীত মানে মাংসটো আহি গৈছে পূৰা কেনেকুৱা মজা লাগিব এইটো খাই মানে দেখিছে নহয় অসমৰ গাহৰি মাংসও এনেকুৱা মানে বনায় আৰু আজি একেবাৰে পূৰা ফাৰ্ষ্ট ক্লাছ বনাই দিছে দেই খাবলৈ কেনেকুৱা লাগিব আৰু যদিহে ভাল লাগিছে চাই একেবাৰে খায়ো ভাল লাগিব লাইক কৰি দিব